নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ইণ্ডিয়ান এনচিয়েন্ট হিষ্ট্ৰীৰ বিষয়ে। আমি অলৰেডি ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিছো, যিবিলাক জেনেৰেল নলেজৰ ভিডিঅ' আছে সেইবিলাক ভিডিঅ'তে আমি আলোচনা কৰিছিলো ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে। সো আজি ভিডিঅ'ত আমি স্পেশালি ইণ্ডিয়ান এনচিয়েন্ট হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই, লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব। এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো হৈছে which rulers built the Ellora temples? So Ellora temple কোনজন ৰুলাৰে নিৰ্মাণ কৰিছে? চালুক্য, শুঙ্গা, ৰাষ্ট্ৰকূটা আৰু পল্লৱা। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি, ৰাষ্ট্ৰকূটা। গতিকে Ellora temple নিৰ্মাণ কৰিছিলে ৰাষ্ট্ৰকূটা ৰুলাৰসকলে। এটা আছে কুৱেশ্যন নম্বৰ 2 লৈকে, who amongst the following also had the name Devanama Piyadasi? সো ইয়াতে সুধিছে তলত উল্লেখ কৰা ব্যক্তিসকলৰ ভিতৰত কোনজন ব্যক্তিক দেৱানামা পিয়াদাসী বুলি আমি জানো? মৌৰ্য কিং অশোকা, চন্দ্ৰগুপ্ত মৌৰ্য, গৌতম বুদ্ধ আৰু ভগৱান মহাবীৰা। সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ, কিং অশোকা। গতিকে অশোক ৰজাক আমি আন এটা নামেৰে জানো, সেইটো হৈছে পিয়াদাসী বুলিও কোৱা হয় বা দেৱানামা পিয়াদাসী বুলি আমি জানো। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে, দ্য টাইটেল ইণ্ডিয়ান নেপোলিয়ন হেজ বিন এটাচড টু। সো ইয়াতে সুধিছে যে ইণ্ডিয়ান নেপোলিয়ন হিচাপে কাক টাইটেল দিয়া হৈছিলে? চন্দ্ৰগুপ্ত মৌৰ্য, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত 1 আৰু হৰ্ষবৰ্ধন। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি, সমুদ্ৰগুপ্ত। এতিয়া আছে কুৱেশ্যন নম্বৰ 4 লৈকে, দ্য গান্ধাৰা আৰ্ট ফ্লৰিছ ডিউৰিং দ্য পিৰিয়ড অফ। সো ইয়াতে সুধিছে যে গান্ধাৰা আৰ্ট কোনটো বংশৰ ৰাজত্বৰ সময়ত ইয়াক ফ্লৰিছ হৈছিলে বা ডেভেলপ হৈছিলে? সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি, কুছানছ। গতিকে কুছানসকলৰ দিনত গান্ধাৰা আৰ্ট ফ্লৰিছ হৈছিলে। এতিয়া আছে কুৱেশ্যন নম্বৰ 5 লৈকে, হৰ্ষবৰ্ধনে অৰ্গেনাইজড হিজ ৰিলিজিয়াছ এছেম্বলি এট। সো হৰ্ষবৰ্ধনে ৰিলিজিয়াছ এছেম্বলি এটা অৰ্গেনাইজ কৰিছিলে, ধৰ্মীয় এখন সভা অৰ্গেনাইজ কৰিছিলে। গতিকে ক'ত অৰ্গেনাইজ কৰিছিলে? উত্তৰ হ'ব অপচন নম্বৰ বি, প্ৰয়াগ। সো প্ৰয়াগ বা এলাহাবাদ বুলি থাকিব পাৰে, যিহেতু এলাহাবাদক এতিয়া প্ৰয়াগ বা প্ৰয়াগৰাজ বুলি আমি জানো। গতিকে ইয়াতে উত্তৰ হ'ব প্ৰয়াগ। এতিয়া আছে কুৱেশ্যন নম্বৰ 6 লৈকে, দ্য ৱৰ্ডছ সত্যমেৱ জয়তে ইন দ্য ষ্টেট এমব্লেম অফ ইণ্ডিয়া ৱেৰ টেকেন ফ্ৰম। সো ইয়াতে সুধিছে যে ষ্টেট এমব্লেম, ভাৰতবৰ্ষৰ যিটো ষ্টেট এমব্লেম, তাত আমি এষাৰ কথা পাওঁ সত্যমেৱ জয়তে। গতিকে এই কথাষাৰি বা এই লাইনটো ক'ৰ পৰা লোৱা হৈছে? উত্তৰ হ'ব অপচন নম্বৰ এ, উপনিষদ। গতিকে উপনিষদৰ পৰা লোৱা হৈছিলে সত্যমেৱ জয়তে এই লাইনটো, আৰু যিটো আমি আমাৰ ষ্টেট এমব্লেম অফ ইণ্ডিয়াত দেখা পাওঁ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈকে, দ্য আৰ্লিয়েষ্ট চিটি ডিছকভাৰ্ড ইন ইণ্ডিয়া ৱাজ। সো ইয়াতে সুধিছে যে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি যিখন চিটি ডিছকভাৰ কৰা হৈছিলে সেই চিটিখন কোনখন? হৰপ্পা, পাঞ্জাৱ, মহেঞ্জোদাৰো আৰু সিন্ধ। সো উত্তৰ হ'ব অপচন নম্বৰ এ, হৰপ্পা। গতিকে হৰপ্পা হৈছে সকলোতকৈ পুৰণি ভাৰতবৰ্ষৰ এখন চিটি। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈকে, হুইচ ৱাজ দ্য অনলি ইণ্ডাছ চাইট উইথ এন আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড। সো ইয়াতে সুধিছে যে ইণ্ডাছ চাইটৰ একমাত্ৰ আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড ক'ত আছিলে? ডকয়াৰ্ড মানে য'ত জাহাজবোৰ নিৰ্মাণ কৰা হয় বা মেৰামতি কৰা হয়, এইটোকে ডকয়াৰ্ড বুলি কোৱা হয়। গতিকে আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড ইণ্ডাছৰ একমাত্ৰ আছিলে কোনখন ঠাইত আছিলে? উত্তৰ হ'ব অপচন নম্বৰ এ, লথল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈকে, হুইচ মেটেল ৱাজ ফাৰ্ষ্ট ইউজড বাই দ্য বেদিক পিপুল। সো ইয়াতে সুধিছে যে বেদিক যুগৰ লোকসকলে প্ৰথমে তলত উল্লেখ কৰা কোনটো মেটেল ব্যৱহাৰ কৰিছিলে? চিলভাৰ, গ'ল্ড, আইৰণ আৰু কপাৰ। সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি, কপাৰ। গতিকে প্ৰথমে তেওঁলোকে কপাৰ ব্যৱহাৰ কৰিছিলে বেদিক যুগৰ লোকসকলে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈকে, দ্য পিপুল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইউজুৱেলি বিল্ড দেয়াৰ হাউচেছ অফ। সো ইয়াতে সুধিছে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিবিলাক লোক আছিলে তেওঁলোকে সাধাৰণতে তেওঁলোকৰ ঘৰবিলাক কেনেদৰে সাজিছিলে? পাক্কা ব্ৰিক্সৰ জৰিয়তে, ষ্টনৰ জৰিয়তে, উডৰ জৰিয়তে, নে ওপৰত উল্লেখ কৰা আটাইকেইটাৰ জৰিয়তে? সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ, পাক্কা ব্ৰিক্স। সো ইটা, যিবিলাক ইটা পুৰা দিয়া হয়, তো তাকে ইয়াত পাক্কা ব্ৰিক্স বুলি কৈছে। গতিকে ইটাৰ জৰিয়তে তেওঁলোকে ঘৰবিলাক সাধাৰণতে সাজিছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকলে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 11 লৈ, দ্য মং হু ইনফ্লুৱেঞ্চ অশোকা টু এম্ব্ৰেছ বুদ্ধিজিম ৱাজ। সো কোনজন সন্ন্যাসী বা কোনজন মংকে অশোক ৰজাক বৌদ্ধ ধৰ্ম লোৱাৰ বাবে তেওঁক ইনফ্লুৱেঞ্চ কৰিছিলে? বিষ্ণুগুপ্ত, উপাগুপ্ত, ব্ৰহ্মগুপ্ত নে বৃহদ্ৰথা? উত্তৰ হ'ব অপচন নম্বৰ বি, উপাগুপ্ত। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 12 লৈকে,
Which of the following characterize the people of Indus civilization? So তলত কেইটামান বৈশিষ্ট্য দিয়া হৈছে ইয়াৰে কোনটো বৈশিষ্ট্য ইন্দাস ভ্যালি সিভিলাইজেশনৰ লোকসকলৰ আছিল So প্ৰথম বৈশিষ্ট্য হৈছে they possess great places and temples B নম্বৰত কৈছে they worshipped both male and female deities C নম্বৰত কৈছে they employed horse drawn chariots in warfare তাৰ পিছত কৈছে select the correct statement গতিকে ওপৰত তিনিটা স্টেটমেন্ট দিয়া হৈছে ইয়াৰে কোনটো স্টেটমেন্ট শুদ্ধ হয় ইন্দাস সিভিলাইজেশনৰ লোকসকলৰ লগত সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব অপচন নম্বৰ বি দিয়া আছে টু অনলি যেটো বি নম্বৰত আছে বি নম্বৰটো শুদ্ধ হয় they worship both male and female deities গতিকে ইন্দাস সিভিলাইজেশনৰ লোকসকলে মেল আৰু ফিমেল ডেইটিজ সকলক বা দেৱতা সকলক পূজা কৰিছিল worship কৰিছিল দেৱতাক worship কৰিছিল আৰু দেৱী সকলক worship কৰিছিল এতিয়া আহিছো কোৱেশ্চন নম্বৰ 13 লৈকে ইন জৈনিজম পাৰফেক্ট নলেজ ইজ ৰেফাৰ্ড টু এজ সো জৈন ধৰ্মত আমি পাৰফেক্ট নলেজ বুলি এখাৰ কথা পাওঁ গতিকে ইয়াতে পাৰফেক্ট নলেজ মানে কি বুজায় তলত উল্লেখ কৰা কোনটোক বুজাইছে পাৰফেক্ট নলেজে নিৰ্ভানা ৰত্না কাব্যালয় আৰু জিনা সো পাৰফেক্ট নলেজ মানে হৈছে অপচন নম্বৰ সি কাব্যালয় গতিকে কাব্যালয়কে জৈনিজমত পাৰফেক্ট নলেজ বুলি কোৱা হয় এটা আছে কোৱেশ্চন নম্বৰ 14 লৈকে Which Indian literature is a collection of 1028 hymns written in Vedic Sanskrit? So এই প্ৰশ্নত কৈছে যে ভাৰতীয় সাহিত্য টোটাল 1028 hymns মানে ধৰ্মীয় গীত আৰু লিখা হৈছিল বেদিক সংস্কৃতত লিখা হৈছিল এই hymns বিলাক গতিকে এইবিলাকৰ কালেকচন কৰা হৈছে কোনখন সাহিত্যত ভাৰতীয় কোনখন সাহিত্যত এইবিলাকৰ কালেকচন আমি পাওঁ যিবিলাক বেদিক সংস্কৃতত লিখা হৈছিল সো উত্তৰ হ'ব অপচন নম্বৰ এ ঋগবেদ এতিয়া আছে কোৱেশ্চন নম্বৰ 15 লৈকে the people of Harappa and Mohenjo-daro culture belong to the age সো এটা সুধিছে যে হৰপ্পা আৰু মহেঞ্জো-দাৰো এই কালচাৰৰ লোকসকল কোনটো এজৰ আছিল নিউ ষ্টন এজৰ আছিল কপাৰ এজৰ আছিল আইৰন এজ নে ক্যালকলিথিক এজৰ আছিল সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ক্যালকলিথিক এজৰ আছিল হৰপ্পা আৰু মহেঞ্জো-দাৰো কালচাৰৰ লোকসকল এতিয়া আছে কোৱেশ্চন নম্বৰ 16 লৈকে the first joint council was convened at সো প্ৰথম জইন্ট কাউন্সিল কোড হৈছিল জইন্ট ধৰ্মৰ প্ৰথম কাউন্সিল কোড হৈছিল উত্তৰ হ'ব অপচন নম্বৰ বি পাটালিপুত্ৰ এটা আছে কোৱেশ্চন নম্বৰ 17 লৈকে হু ওয়াজ দ্য ফাউন্ডাৰ অফ নন্দ ডাইনেষ্টি সো নন্দ বংশৰ ফাউন্ডাৰ কোন আছিল সো উত্তৰটো হ'ব অপচন নম্বৰ এ মহাপদ্ম নন্দ এটা আছে কোৱেশ্চন নম্বৰ 18 লৈকে দ্য সোশিয়াল সিস্টেম অফ দ্য হৰপ্পানছ ওয়াজ যে হৰপ্পাৰ সোশিয়াল সিস্টেমটো কেনেকুৱা আছিল কেনে ধৰণৰ আছিল সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ফেয়াৰলি এগালিটেৰিয়ান সো ফেয়াৰলি এগালিটেৰিয়ান মানে ইকুৱেল আছিল সকলোকে সমান অধিকাৰ দিছিল সকলোকে সমান বুলি ভাবিছিল হৰপ্পান সোসাইটিৰ লোকসকল গতিকে তেওঁলোকৰ সোশিয়াল সিস্টেমটো আছিল ফেয়াৰলি এগালিটেৰিয়ান এটা আছে কোৱেশ্চন নম্বৰ 19 লৈকে দ্য হৰপ্পানছ ডিড নট নো দ্য ইউজ অফ ইয়াতে সুধিছে যে হৰপ্পান সকলে কি ব্যৱহাৰ কৰা নাছিল কপাৰ ব্যৱহাৰ কৰা নাছিল ব্ৰঞ্জ গোল্ড নে আইৰন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি আইৰন তেওঁলোকে ব্যৱহাৰ কৰা নাছিল বাকি গোল্ড ব্ৰঞ্জ আৰু কপাৰ সকলো তেওঁলোকে ব্যৱহাৰ কৰিছিল এতিয়া আছে আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 20 লৈকে দ্য মোষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট অল দ্য হৰপ্পান সাইটছ ইজ সো হৰপ্পান সাইটছত প্ৰায় এই এনিমেলটো পোৱা গৈছিল কোনটো এনিমেল পোৱা গৈছিল তলত উল্লেখ কৰা এটো কমন আছিল সো ইউনিহৰ্ন বুল কাউ বুল আৰু টাইগাৰ সো উত্তৰটো হ'ব অপচন নম্বৰ এ ইউনিহৰ্ন বুল সো ইউনিহৰ্ন বুল মানে হৈছে এনেকুৱা এটা বলদ গৰু যাৰ এটাই হিং থাকে ফৰ হেডত বা কপালৰ এটাই হিং থাকে সাধাৰণতে দুটা হিং থাকে কিন্তু ইউনিহৰ্ন বুলৰ এটা হিং থাকে মাজতে গতিকে এই বুলৰ চিন পোৱা যায় হৰপ্পান সাইটছ বিলাকত তেওঁলোকৰ যিবিলাক ষ্টাম্প আছিল সেই ষ্টাম্প বিলাকতো এই ইউনিহৰ্ন বুলৰ চিন পোৱা গৈছে সো আজিৰ ভিডিঅ'টিত আমি এই 20টা কোৱেশ্চন আলোচনা কৰিলো এনচিয়েন্ট হিষ্ট্ৰীৰ ওপৰত গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে চাব লাগিব এনচিয়েন্ট হিষ্ট্ৰী মিডিয়েভেল হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী এই সকলো বিলাকৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক আপোনালোকে চাব প্ৰেক্টিছ কৰিব গতিকে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেল ভিজিট কৰিছে তেনে চেনেল সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ